Attention Masbat সমষ্টিৰ বিধায়ক চৰণ বড়ো Attention ৰৌতা সমষ্টিৰ EM নীলোৎ স্বৰ্গীয়াৰী খবৰ ৰাখিছেনে আপোনাৰ সমষ্টিৰ পথৰ দুৰৱস্থাৰ এয়া আমাৰ নহয় ৰাইজৰ প্ৰশ্ন ৰৌতাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা ধনশ্ৰীঘাট চকৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ দুৰৱস্থা ৰাজপথতে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত ৰৌতাৰ ধনশ্ৰীঘাট চকৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথে জলাকলা খুৱাইছে জনতাক বিধ্বস্ত পথেৰে যাতায়াত কৰিবলৈ একবাৰ ভাবিবলগীয়া হৈছে পথচাৰীয়ে কাৰণ ৰাজপথতে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ অতিমাত্ৰা অবৈধ ডাম্পাৰৰ দৌৰাত্ম্য আৰু চৰকাৰৰ অমনোযোগিতাৰ বাবে এনেদৰে পৰি ৰৈছে হতাব্যস্ত পথটো বিধ্বস্ত পথত প্ৰায় সংঘটিত হয় দুৰ্ঘটনা এই পথেৰে পূৰ্বতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছিল বহু দেখি পৰ্যটক কিন্তু আজিকালি ৰাষ্ট্ৰীয় উদ্যানখনত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা কাৰণ এই পথেৰে এবাৰ কোনো লোক গলে দ্বিতীয়বাৰলৈ আৰু কোনো যাবলৈ সাহস নকৰে ইমানৰ পাছতো কিন্তু এই পথেৰে দিনে ৩-৪ বাৰকৈ যাত্ৰা কৰে বিধায়কে কিন্তু বিলাসী গাড়ীৰ কলা আইনৰ বাবে যেন বিধায়কৰ চকুতে নপৰে পথছোৱা ৰৌতা সমষ্টিৰ EM নীলোৎ স্বৰ্গীয়াৰীৰ ওপৰতো ক্ষোভ ৰাইজৰ বিধ্বস্ত পথৰ পৰা UPPLৰ কাৰ্যালয়ৰ দূৰত্ব মাত্ৰ 50 ফুট ৰাইজৰ অভিযোগ এই পথেৰে বিলাসী গাড়ীৰে গৈ কাৰ্যালয়ত সভা পাতে স্বৰ্গীয়াৰীয়ে কিন্তু পথছোৱাৰ মেৰামতিৰ দায়িত্ব যেন ল'বই নোৱাৰে ক্ষমতাৰ খকত যেন পাহৰিয়ে পেলাইছে তেওঁলোকে এক প্ৰকাৰে দম্ভালি অহংকাৰতে যেন দিন কটাইছে বিধায়ক কাৰ্যবাহী সদস্যই অতি শীঘ্ৰে হতাব্যস্ত পথছোৱা নিৰ্মাণৰ দাবী এতিয়া ৰাইজৰ নহলে নিৰ্বাচনৰ সময়ত জননেতাৰ ভাও দিয়া অহংকাৰী নেতাক একেকা দিয়াৰ পণ ৰাইজৰ আমাৰ যিটো আমাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সুদূৰ আমাৰ ওৰাং ৰাষ্ট্ৰীয় ঘাইপথলৈ যোৱা যিটো পথ এই পথটোৰ একেবাৰে শোচনীয় অৱস্থা তাতকৈ বিশেষভাৱে আমাৰ যিখিনি ধনশ্ৰীঘাটৰ চক আছে এই চকটোত যিবিলাক প্ৰকাণ্ড গাঁত হৈছে তাত যিকোনো মুহূৰ্তত আমাৰ তাৰমানে এই মৃত্যু যে হ'ব পাৰে সেইটো মানে ধৰোঁ কাৰণ ইতিমধ্যে 2-4খন টমটম আৰু তাৰমানে বাইকৰ এইখিনিত এক্সিডেণ্ট হৈছে কিন্তু যিকোনো মুহূৰ্তত আমাৰ পথচাৰী এই গাঁতটোত পৰি নিশ্চয় তাৰমানে তেওঁলোকে হয়তো মৃত্যুবৰণ কৰিব পাৰে আৰু এটা বিশেষভাৱে মানে এটা লজ্জাজনক ঘটনা হৈছে যিটো আমাৰ 15 কিলোমিটাৰ পিছতে আমাৰ যিখন তাৰমানে ওৰাং ৰাষ্ট্ৰীয় উদ্যান পোৱা যায় এই পথছোৱাৰে বিভিন্ন ধৰণৰ তাৰমানে এতিয়া আমাৰ বিদেশী পৰ্যটকসকল আহি এই পথটোত চাই তেওঁলোকে তাৰমানে নাক কুচাই দিয়ে আৰু এইফালে যাব নোৱাৰে সুদূৰ আকৌ ইয়াৰ পৰা 5 কিলোমিটাৰ দূৰত গৈ ওৰাং হৈ তেওঁলোকে ঘূৰিবলগীয়া হয় আৰু ওৰাং হৈ ঘূৰিলেও যিখিনি আমাৰ পাৰবিতা হৈ ঠাই আছে তাতো হেনে অৱস্থা এনেধৰণৰ অৱস্থা হোৱাত ইতিমধ্যে আমাৰ যোৱা বছৰৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিদেশী পৰ্যটক তাৰমানে কিছু কমি গৈছে কাৰণ পথটোৰ কাৰণে কমি গৈছে তেওঁলোকে তাৰমানে চাফাৰী আনিব নোৱাৰে তেওঁলোকে এইখিনিত তাৰমানে আহি তেওঁলোকে তাৰমানে যিখিনি তাৰমানে সন্মুখৰ পথটো দেখা পায়ে তেওঁলোকে তাৰমানে কয় যে অসমৰ এনেকুৱাই অৱস্থা নেকি এনেকুৱাই নেকি চৰকাৰবিলাকৰ তাৰমানে কাম কাজবিলাক যে এখন ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথটো কিহৰ কাৰণে মেৰামতি নকৰে বছৰ ধৰি তাৰমানে এনেধৰণৰ তাৰমানে বস্তুবিলাক পৰি আছে যিহেতু আমাৰ ইয়াত তাৰমানে BTCৰ তৰফৰ পৰা আমাৰ ইয়াতে MLA আছে আৰু BTCৰ তৰফৰ পৰা আমাৰ ইয়াতে MCLA আছে EM আছে আমাৰ VCDCৰ পৰা ইয়াত আমাৰ কেইবাজনো চেয়াৰমেন আছে তেওঁলোকেও তাৰমানে কোনো ধৰণৰ ইয়াত তাৰমানে মন কাণ দিয়া নাই এইকাৰণে তেখেতসকলক আমি এই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষলৈ তাৰমানে বিশেষভাৱে অনুৰোধ জনাব খুজিছোঁ যাতে আমাৰ ধনশ্ৰীঘাটৰ চকৰ সেইখিনিত বিশেষভাৱে সেইখিনিত আমাৰ এইখিনিত 2-3 টেইলৰমান যদি আমাৰ জাম্পাৰেদি চেন গ্ৰেভেল দিয়ে নিশ্চয় সেইখিনি অহা যোৱাৰ কাৰণে সুচল পথ হ'ব বুলি মই আশা ৰাখিছোঁ বিধায়ক তেখেতে চৰণ বড়ো ইয়াতে থাকে আমাৰ EM নীলোৎ স্বৰ্গীয়াৰী তেখেতে দিনে ৰাতি আমাৰ যিটো UPPLৰ কাৰ্যালয় তেওঁলোকৰ সন্মুখত এই গাঁতৰ পৰা 50 ফুট দূৰত তেওঁলোকৰ তাৰমানে মুখ্য অফিচটো যিটো ৰৌতা সমষ্টিৰ মুখ্য অফিচটো আমাৰ 50 ফুট দূৰতে তেওঁলোকৰ কাৰ্যালয়টো আছে কিন্তু তেখেতে সেইখিনিত আহি তাৰমানে 5 মিনিট সময় থাকি ইয়াৰ পৰা গুচি যায় তেওঁলোকক আমি জনোৱা হৈছে তাৰপিছত আমি বালিৰ কুঁৱৰীৰ মহলদাৰসকলকতো জনোৱা হৈছে তেওঁলোকে কৈছে আমাক কোনো ধৰণৰ হেৰি কৰা নাই হয় জাম্পাৰৰ বিশেষভাৱে জাম্পাৰৰ অটপালি কাৰণ এই ৰাস্তাটোৱে দিনৰ ভাগত
প্ৰায় তাৰমানে 70-80খন তাৰমানে জাম্পাৰ অহা যোৱা কৰে। জাম্পাৰ অহা যোৱা কৰাৰ বিনিময়তে আমাৰ এই ৰাস্তাটো এনেকুৱা অৱস্থা হৈছে। আহে, তেওঁলোকে কয় আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ, তেওঁলোকে ক'ব এইটো ৰোডটো আমাৰ নহয় বুলি কয়। তেওঁলোকে PWD ডিপাৰ্টমেণ্ট আছে, PWDয়ে কৰিব সেইটো কয়। সেইটো বিশেষভাৱে আমি গম নাপাওঁ, কিছু বৈধতা আছে, তাৰ মাজতে তাৰমানে অবৈধভাৱেও নিয়ে। কাৰণ আমি জানো যে 10 টেইলৰ যদি তেওঁলোকে শিল বালি তাৰমানে বৈধভাৱে নিয়ে আৰু 10 টেইলৰ তাৰমানে অবৈধভাৱে তেওঁলোকে নিয়ে। হয়, আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আমাৰ এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ওৰাং অভয়াৰণ্যলৈ যোৱা যিটো ঘাইপথ, এই ঘাইপথ চোৱাত মানে প্ৰকাণ্ড গাঁত হৈছে। এই গাঁতবোৰত এনেকুৱা গাঁত হৈছে যে মানে মাছ জীয়ালেও মাছ ডাঙৰ হ'ব, মাছ পুহিব পৰা হৈছে। আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ যে ৰাস্তাটো অলপ ভাল কৰি দিলে ভাল হয়, আৰু জনাইছিলোঁ যিসকল মানে বালি কুঁৱৰী মহলৰ আছে তেওঁলোকক কৈছিলোঁ যে ইয়াত অলপ বালি বা চেন কেবল পেলাই দিলে এই গাঁতকেইটা মাৰ যায়, মাৰ গ'লে ধৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনাটো কম থাকে। কিন্তু কি হ'ব, তেওঁলোকে এইবিলাকৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু হাজাৰ হাজাৰ ট্ৰাক বালি শিল মাহত যায়ে থাকে ইয়াৰ পৰা। ফলত এই গাঁতবোৰ বেছি হৈছে। আৰু জাম্পাৰবিলাকৰ যিটো ব্ৰেক মাৰে, যিটো স্পীডত আহে, হয়তো কিজানি গাঁত কেতিয়াবা বাগৰিয়ে যাব, সম্ভাৱনা খুবেই মানে হেৰি হৈ আছে। আৰু সেইকাৰণে আমি মানে চিন্তাত হৈ পৰিছোঁ। আজি আপোনালোক অহাৰ কাৰণে খুব ভাল লাগিল। এইখিনি বস্তু আমি আপোনালোকৰ জৰিয়তে আমাৰ বিভাগীয় কৰ্তৃপক্ষক লগতে চৰকাৰক জনাব পাৰিব। এইখিনিকে কৈ মই সামৰণি মাৰিছোঁ। ওৰাঙৰ পৰা গৌৰৱ গোস্বামীৰ ৰিপৰ্ট, ডিটক্স এনি।